তুমি যে কৈছিলা তোমাৰ বিয়োগত অসম বন্ধ হ'ব 7 দিন। 7 দিন নহয় হে মহান, কমেও 1 বছৰ সমূহে দিব। গান এটি গোৱা না তুমি একবিংশ শতিকাৰ এই কাহিনী সোণৰে সজোৱা। আজি আপোনালোকে এটা অনুষ্ঠান আয়োজন কৰিছে নগাঁও প্ৰেছ ক্লাবত, কি ক'ব? আমি প্ৰজ্ঞামৈত্ৰী সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম, আমাৰ নগাঁও জিলাৰ সমিতি আজি 1 বছৰ অতিক্ৰম কৰিলে। আমাৰ আজি এই প্ৰথম বৰ্ষপূৰ্তি আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ প্ৰাণ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আৰু লগতে আমি তেখেতৰ হৈ আমাৰ নগাঁও প্ৰান্তৰ বিভিন্ন কবিসকলক আমন্ত্ৰণ কৰি আমি আনিছোঁ। আৰু কেৱল আমাৰ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেৰে আমাৰ বিভিন্ন কবিসকলে ইতিমধ্যে কবিতা পাঠ কৰি আছে। আৰু আমি সৰজুৰে আকৌ প্ৰতিবাদ জনাইছোঁ, আকৌ আমাৰ দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমাৰ অসমীয়া জাতিৰ কোনো এজনৰ কণ্ঠ ৰুদ্ধ নহয়। আৰু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব। আৰু এইটোও আমি দাবী জনাম যে জুবিন গাৰ্গৰ লগত জড়িত যিসকল অভিযুক্ত, এই অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমাৰ দাবী আছে। আৰু প্ৰজ্ঞামৈত্ৰী সাহিত্য সংস্কৃতি সাধনা মঞ্চই অনাগত দিনত আমি জুবিন গাৰ্গৰ হৈ যিমানবোৰ অনুষ্ঠান আছে আমি তেখেতক ওপৰত আমি পাতি যাম। আৰু জুবিন গাৰ্গক লৈ যি ওপৰত যদি কিবা ৰাজনীতিও চলি আছে আমি সেইবোৰ মানি ল'ব নোৱাৰোঁ। কেৱল আমাক এটাই লাগে, জুবিন গাৰ্গৰ ন্যায় লাগে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইখিনিকে ক'লোঁ। পদৌতিৰ শেষত আমাৰ জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গৰ জাতীয় সত্ৰা অমৰ হওক, আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত চিৰচেনেহী ভাষা জননীৰ দৰে জাগ্ৰত হৈ থাকক। আৰু অসমীয়া জাতি যেতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ উচিত ন্যায় প্ৰদান নকৰিব তেতিয়ালৈকে আমাৰ এই ধাৰা অব্যাহত থাকিব।